আটাইতকৈ ভাল খবৰ মই নিজে আৰু আনন্দ পাইছোঁ। মই 80 চনতে বিজেপিত যোগদান কৰা মানুহ আছিলোঁ। মই জিলা সভাপতি আছিলোঁ, জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। এই যে উপযুক্তভাৱে আমি কাম কৰিছিলোঁ, তাৰ ফলস্বৰূপে আজি অসমত এই অৱস্থাৰ সৃষ্টি হৈছে। আৰু আশা কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা আৰু আগুৱাই যাওক, অসমখন ইয়াতকৈও ভালকৈ গঢ়ি তোলক। মই আহিছোঁ তেজপুৰৰ জামুগুৰিহাটৰ পৰা, শ্ৰী শ্ৰী চেঁচা সত্ৰৰ সত্ৰাধিকাৰ। আৰু আমি গোটেই সত্ৰসমূহে হিয়া উজাৰি তেওঁলোকক আশীৰ্বাদ প্ৰদান কৰিছোঁ। তেওঁলোকে ভালকৈ কাম কৰক। লোকপ্ৰিয় গোপীনাথ বৰদলৈ যদি নাথাকিলেহেঁতেন, তেতিয়াহ'লে হয়তো অসমখন আজিৰ অৱস্থাত নাথাকিলেহেঁতেন। আমিতো বাংলাদেশৰ ভিতৰলৈ গুচি গ'লো। একমাত্ৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে মহাত্মা গান্ধীক বাধ্য কৰাইছিলে আৰু শ্যামাপ্ৰসাদ মুখাৰ্জীক বাধ্য কৰাইছিল। তেওঁলোকে অসমখন ৰক্ষা কৰি থৈ গৈছে। সেইটো কাৰণে আমাৰ কাৰণে গৌৰৱৰ কথা। আমি অসমৰ কলিয়াবৰৰ শ্ৰী শ্ৰী বাঘৰগোহাঁই সত্ৰৰ সত্ৰাধিকাৰ হিৰুপ্ৰসাদ মহন্ত। মই ভাবিছোঁ যে আজি দ্বিতীয়বাৰৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই আকৌ মন্ত্ৰীসভা গঠন কৰিবৰ কাৰণে আগবাঢ়িছে। আৰু য'ত নেকি এইবাৰ অসমত 102টা চিটত আমাৰ NDA প্ৰাৰ্থীয়ে জয়যুক্ত হৈছে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেভাৱে কাম কৰিছিলে, যিটো কামৰ কাৰণে তেওঁ আজি স্বীকৃতি পাইছে যে অসমৰ খিলঞ্জীয়াসকলৰ স্বাৰ্থত কাম কৰিছিলে, খিলঞ্জীয়াসকলৰ স্বাৰ্থত তেওঁ পৰিপন্থী হোৱা নাছিলে। আৰু বিশেষকৈ অসমৰ সত্ৰসমূহৰ যিবিলাক মাটি বাৰী বেলেগে কাঢ়ি লৈ গৈছিলে, সেই মাটি বাৰীবিলাক উদ্ধাৰ কৰি পেলাই আমাৰ সত্ৰসমূহক সুৰক্ষিত কৰাত তেওঁ অতি আগবাঢ়ি গৈছিলে। গতিকে আমি ভাবোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন সুনিপুণ সুশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীয়ে অসমৰ খিলঞ্জীয়াসকলৰ, অসমৰ সংস্কৃতি, অসমৰ সত্ৰীয়া সংস্কৃতিক তেওঁ ৰক্ষা কৰাত যৎপৰোনাস্তি নাস্তি চেষ্টা কৰিছে আৰু কৰিবও। গতিকে মই ভাবোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই চুলি ছিঙি আশীৰ্বাদ কৰিছোঁ, মোৰ চুলিৰ পৰা আশীৰ্বাদ কৰিছোঁ যাতে তেওঁ দীৰ্ঘায়ু হওক আৰু তেওঁ আগবাঢ়ি যাওক। যেনেকৈ সংস্কৃতত কৈছে যে ধনানি জীৱিতং সভ্য অপৰাধ প্ৰাজ্ঞ উচ্ছেদ সৎ নিমিত্তে বৰং ত্যাগে বিনাশে চিয়তে সতি। সৎ কামত যিবিলাক মানুহে কাম কৰে সেইবিলাক মানুহক আমি আশীৰ্বাদ দিওঁ, তেওঁ যিহেতু জীয়াই থাকক। এইটো আমাৰ কাৰণেই নহয়, সমগ্ৰ বিশ্ববাসীৰ কাৰণে এটা অতি সুখৰ দিন বুলি আমি ক'ব বিচাৰিম। অনাগত দিনত এখন সুস্থ সমাজ, সুস্থ অসম আমি গঢ়িব লাগিব। আৰু আমাৰ এই গঢ়াৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো এতিয়া বৰ্তমান পৰিলক্ষিত হৈছে। গতিকে আমি 4টা মাৰ্গ ল'ব লাগিব: একতা, দৃঢ়তা, সততা আৰু সমন্বয়ৰ মাধ্যমেৰে সত্য। 4টা মাৰ্গ লৈ পেলাই অনাগত দিনত তেখেতৰ কাৰ্যকাল তেখেতে সুস্থিৰ সতে অতিবাহিত কৰিব পাৰিব বুলি আমাৰ বিশ্বাস, আৰু আমি সেয়া ভৰা আশীৰ্বাদ দিছোঁ।